হয় আজিৰ পৰা বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ দাম। শিৱসাগৰ জিলাত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 3 টকা 13 পইচাকৈ আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম 3 টকা 15 পইচাকৈ বৃদ্ধি হৈছে। শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে ইংগিত দিছিলে। সেই অনুসৰি আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম আৰু এই দাম বৃদ্ধিয়ে স্বাভাৱিকতে যে সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰভাৱ পেলাব সেয়া এক প্ৰকাৰৰ নিশ্চিত। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ এইটো তেল ডিপু আৰু আজিৰ তাৰিখত প্ৰতি লিটাৰ পেট্ৰলৰ দাম শিৱসাগৰত কিমান হৈছেগৈ, ডিজেলৰ দাম কিমান হৈছেগৈ? আজি পেট্ৰলৰ দাম হ'ল 102 টকা 41 পইচা আৰু ডিজেলৰ দাম হ'ল 93 টকা 62 পইচা, यानी 102.41 और 93.62। হয় এয়া শুনিলে। আৰু মই বৰ্তমান গ্ৰাহক আছে, গ্ৰাহকৰ ওচৰলৈ আহিম। সৰ্বসাধাৰণ গ্ৰাহকে কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। দাদা আপুনি পুৱাই মই পেট্ৰল ভৰোৱা দেখিছোঁ, কি ক'ব? আজিৰ পৰা পেট্ৰল ডিজেলৰ দাম বাঢ়িছে। পেট্ৰল দাম বাঢ়িছে, অলপমান বস্তুবিলাকৰ দাম বাঢ়িব। শাক চব্জিবিলাকৰ অলপ অসমীয়া মানে যিখিনি হেৰি সেইখিনি অলপ অসুবিধা হ'ব আৰু সকলো শ্ৰেণীৰ অসুবিধা হ'ব। হয় এয়া মই গ্ৰাহকৰ ভাষ্য শুনাইছোঁ। মই আৰু এগৰাকী গ্ৰাহক যিসকলে পেট্ৰল ডিজেলৰ ইতিমধ্যে ক্ৰয় কৰিবলৈ আহিছে, মই তেওঁলোকৰ ভাষ্য ল'ম। পেট্ৰল ডিজেলৰ দাম আজিৰ পৰা বাঢ়িছে, কেনেধৰণৰ অসুবিধা হ'ব কি ভাবে? অলপমান বাজেটটো হেৰি হ'ব আৰু বাঢ়িব লাগিব এতিয়া লাহেকে। আমাৰ নিজৰ বাজেটটো বঢ়াব লাগিব পেট্ৰল ডিজেল দাম বঢ়াৰ লগে লগে। আৰু এইটো কাৰণে চাগে মে বি বাকী বস্তুবিলাকতো ইফেক্ট এটা হ'ব চাগে। হয় পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে, যিহেতু পৰিবহণ ব্যয় বৃদ্ধি পায়। মই আৰু এগৰাকী গ্ৰাহকৰ ওচৰলৈ আহিছোঁ, ভাষ্য ল'ম। কেনেধৰণৰ ৰাইজৰ মতামত? আজিৰ পৰা পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, এইটো গম পোৱা নাই এতিয়ালৈকে। বাঢ়িছে মই জনাইছোঁ আপোনাক। বেয়া হৈছে আৰু হেৰি আমাৰ দিগদাৰ হ'ব এতিয়া পেট্ৰলটো ভৰাবলৈ। আমিতো সদায় অহা যোৱা কৰি থাকোঁ। ইতিমধ্যে ৰন্ধন গেছৰ দামো বাঢ়িছে। এতিয়া কি ক'ব, নতুন চৰকাৰ হৈছিলে, এতিয়া কমিব বুলি ভাবিছিলোঁ, বাঢ়িছে আৰু এতিয়া। হয় দাম বাঢ়িছে, যাৰ বাবে সমস্যাত পৰা উপক্ৰম হৈছে বিভিন্নজন। মই জনাব বিচাৰিছোঁ যে শিৱসাগৰত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 3 টকা 13 পইচাকৈ আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম 3 টকা 15 পইচাকৈ বৃদ্ধি হৈছে। দাদা আজিৰ পৰা পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, কি ক'ব? হয় আমি বৰ দুখিত যে দেশত যিটো যুদ্ধৰ পৰিস্থিতি হৈছে, বিদেশত যিটো যুদ্ধৰ পৰিস্থিতিৰ ফলতে ইয়াৰ প্ৰভাৱ পৰিছে। আমি সাধাৰণ জনতা আমি মাধৰ মাৰ খাইছোঁ আৰু আগন্তুক দিনত কিমান দিনলৈকে সহিব লাগিব এইটো যুদ্ধৰ ওপৰতে নিৰ্ভৰ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।